যোৰহাটত অসম যুৱ পৰিষদৰ সংকল্প যাত্ৰা কাৰ্যসূচী অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু তিয়ক বিধানসভা সমষ্টি সমিতিৰ সহযোগত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক সংকল্প যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলাৰ অজন্তা হল বাইপাছস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি শান্তি প্ৰগতিৰ লক্ষ্যৰে এই সংকল্প যাত্ৰাৰ বৃহৎ অঞ্চল সামৰি এক বাইক ৰেলী বাহিৰ কৰে। বাইক ৰেলীত অগপ জিলা সমিতি সৌৰভ প্ৰাণ বৰা, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিকাশ শইকীয়া, জিতু বৰগোহাঁইকে আদি কৰি অসম যুৱ পৰিষদৰ বিষয়ববীয়া, যোৰহাট জিলা অগপৰ সমূহ কৰ্মকৰ্তা আৰু সমষ্টিৰ বৃহৎ সংখ্যক ভোটাৰ ৰাইজে অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট, AIN লাইভ। আজি সমগ্ৰ অসমত আজি যিখিনিত অসম গণ পৰিষদ দলৰ শিপা এতিয়াও অক্ষুণ্ণ আছে, তাত তেওঁলোকে সংকল্প শোভাযাত্ৰা নাম দি মটৰচাইকেলেৰে সমষ্টিবিলাকত পৰিভ্ৰমণ কৰি আমাৰ যিসকল কৰ্মীক উৎসাহিত কৰাৰ এক প্ৰয়াস আৰু অনুৰূপ ধৰণে আজি যোৰহাট জিলাৰ এক মুখ্য কাৰ্যালয়ৰ পৰা যোৰহাট নগৰেদি তিয়ক সমষ্টিৰ অন্তৰ্গত বিভিন্ন জেগালৈ তেওঁলোকে শোভাযাত্ৰা কৰি এক বাৰ্তা প্ৰেৰণ কৰিব যে জাতি মাটি ভেটি আজি জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আৰু ত্বৰান্বিতভাৱে অসমৰ উন্নয়নৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত পুনৰ যাতে এখন NDA চৰকাৰ হয়, তাৰে সংকল্প লৈ এই যাত্ৰা আজি আৰম্ভ কৰোঁ। সেইটো কথা মই ক'ব নোৱাৰিম, কিয় এইটো চেণ্ট্ৰেল কমিটিৰ এক সিদ্ধান্ত হ'ব। চেণ্ট্ৰেল কমিটিৰ আমাৰ যিজন কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্য সভাপতি, তেখেতসকলৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আশ্বাস আছে। মই ভাবোঁ তেখেতসকলে বন্ধুত্বমূলকভাৱে এই ছিটটোৰ পৰা নেখেলিব। এই ছিটটো অসম তিয়ক সমষ্টিক অসম গণ পৰিষদ দলৰ দ্বাৰাই মানে খেলিব বুলি আমি বিশ্বাসী। আৰু লগতে এইটো কথা ৰাখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মাজত কোনো সংঘৰ্ষ নাই। বৰ্তমান যোৰহাট জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আৰু মোৰ মাজতে সুসম্পৰ্ক আছে। আমি ককাই ভাইৰ দৰে আমি সকলো কাম কৰি আছোঁ। অলপ দেৰি আগতে আজি অসম দৰ্শনৰ আজি যিটো চেক বিতৰণ অনুষ্ঠান, সেই চেক বিতৰণ অনুষ্ঠান ভাগত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা ডাঙৰীয়াৰ দ্বাৰা চেক বিতৰণ অনুষ্ঠান, তাতো মই অংশগ্ৰহণ কৰি আহিছোঁ। আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ মাজত কোনো এই বৰ্তমানলৈকে কোনো ধৰণৰ আমাৰ সংঘৰ্ষ হোৱা নাই। আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যে ৰামধেনুৰ যেনেকৈ 7টা ৰঙৰ নিজৰ নিজৰ স্বকীয়তা আছে আৰু অসম গণ পৰিষদৰো এটা ৰঙেই হ'ব, কিন্তু আমাৰ নিজৰ স্বকীয়তা আছে। আমি স্বকীয়তা বজাই ৰাখি আমি আগন্তুক দিনবিলাকত আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিওঁ। ইয়াৰ আগতে আমি সংকল্প সমাৱেশ আয়োজন কৰিছিলোঁ আৰু আজি আমাৰ অসম গণ পৰিষদ দলৰ অন্যতম এটা ভাতৃ সংগঠন অসম যুৱ পৰিষদে ইয়াত সংকল্প যাত্ৰা আৰম্ভ কৰিছে। গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ই আচলতে এক বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। আপোনালোকে জানে যে অসম গণ পৰিষদ দলটো গঠন হোৱাৰ সময়ৰ পৰা, বিশেষকৈ 1985 চনৰ পৰা বৰ্তমানলৈকে তিয়ক সমষ্টিটো আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ এক দুৰ্গ বুলি সকলোৱে জানে। গতিকে নিশ্চিতভাৱে এই সংকল্প যাত্ৰাৰ জৰিয়তে আমি তিয়ক সমষ্টিৰ জনসাধাৰণৰ মাজত পুনৰবাৰ যাতে আঞ্চলিকতাবাদৰ যি চিন্তা চেতনা, তাক যাতে আমি জাগ্ৰত কৰিব পাৰোঁ আৰু আমি সাংগঠনিকভাৱেও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু অধিক সংগঠনটো ত্বৰান্বিত কৰিব পাৰোঁ, এই মহান লক্ষ্য উদ্দেশ্য আগত ৰাখি আজি এই সংকল্প যাত্ৰা আমাৰ যুৱ পৰিষদে আৰম্ভ কৰিছে। আমি সহযোগিতা কৰিছোঁ সকলোৱে দলৰ তৰফৰ পৰাও, আৰু যাতে এই যাত্ৰাৰ জৰিয়তে আমাৰ সকলোৰে মনত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতুকে এখন ৰাজনৈতিক যুদ্ধ, এই যুদ্ধৰ প্ৰাক মুহূৰ্তত সকলোৰে যাতে মনোবলটো বৃদ্ধি হয়, তাৰ বাবে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি নিশ্চিতভাৱে আমি সেইখিনি কৰি আছোঁ। চাওক, এই কথা বতৰাবিলাক নিৰ্বাচনী যি মিত্ৰতাৰ কথা বতৰা, আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব, ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে। তেখেতসকলে আলোচনা বিলোচনা কৰি আছে। যিহেতুকে আমি NDAত আছোঁ অসম গণ পৰিষদ দল, তেখেতসকলে যি সিদ্ধান্ত দিয়ে আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব, আমি সেই সিদ্ধান্তই আমি মানি ল'ব লাগিব। কাৰণ আমি সকলোৱে অসম গণ পৰিষদ দলৰ একোগৰাকী নিষ্ঠাবান সৈনিক। গতিকে যিহেতুকে আমি শৃংখলাবদ্ধভাৱে দলটো কৰি আছোঁ, গতিকে আগন্তুক দিনতো আমি সমষ্টিটোত শৃংখলাবদ্ধভাৱে সমষ্টিটোত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে যাতে আমাৰ NDA প্ৰাৰ্থীগৰাকী তিয়ক সমষ্টি আমি জয়ী ভাগ বতৰা নোহোৱাৰ আগতে পৰাই অসম গণ পৰিষদত থকা
থকা নৰেন্দ্ৰ ফাউণ্ডে ইতিমধ্যে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছে। চাওক, সেই সম্পৰ্কত মই আচলতে মন্তব্য দিয়াটো উচিত নহয়। আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, এইবিলাক কথা তেখেতসকলে ক'ব। মইতো এইবিলাক আমিও আপোনালোকে যেনেকৈ কৈছে আমি মিডিয়াতহে দেখি আছোঁ, গতিকে বিষয়টোৰ লগত আমি এইবিলাকত জড়িত নহয়, গতিকে আমি মন্তব্য দিয়াটো উচিত। টিয়কত বন্ধুত্বপূৰ্ণভাৱে খেল এখন হ'ব নেকি এইবাৰ? চাওক, মই সেই কথাটো এই মুহূৰ্তত অধিক কথা কোৱাটো উচিত নহয়, কাৰণ পিছতে পিছত আপোনালোকে যেনেকৈ চলাইছে পাৰ্থিত্ব প্ৰত্যাশী বিজেপিও একেধৰণে টিয়ক সমষ্টিত যিহেতুকে প্ৰত্যেকে আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিকভাৱে এটা পৃথক দল, অসম গণ পৰিষদ দলো ৰাজনৈতিকভাৱে এটা পৃথক দল, কিন্তু আমি NDA হিচাপে প্ৰত্যেকটো নিৰ্বাচনত আমি মিত্ৰতাৰ পাশত আবদ্ধ হৈ আমি সংগঠন কৰি আছোঁ, নিৰ্বাচন খেলি আছোঁ। কিন্তু কথাটো হ'ল, আজি আমি অসম গণ পৰিষদ দলে যি সংগঠন কৰিছোঁ, সেই সংগঠন কালি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেটটো পালে সেই সাংগঠনিক কাম কাজবিলাক ভাৰতীয় জনতা পাৰ্টীৰ লাভ হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যিসমূহ সংগঠন কৰি আছে, কালি অসম গণ পৰিষদে টিকেটটো পালে সেই সংগঠনটো অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী জয়ী কৰাই নিয়াৰ ক্ষেত্ৰত লাভ হ'ব। গতিকে নিশ্চিতভাৱে আমি যিহেতুকে NDA হিচাপে ইয়াত অৱতীৰ্ণ হৈ আছোঁ আৰু যিহেতুকে নিৰ্বাচন সমাগত, গতিকে যোনেই যি ধৰণে সংগঠন নকৰক, আমি সকলোৱে মূল শক্তিটো একেটাই। আপুনি নদীখন য'ৰ পৰাই বৈ নাহক, ঢেৰ নদী বৈ আহিব, কিন্তু মূলতে গৈ সাগৰতে পৰিব ন। মূল লক্ষ্যটো সাগৰত পৰাহে। গতিকে আমাৰ মূল লক্ষ্যটো হ'ল NDA চৰকাৰখন, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পুনৰবাৰ দিশবোৰ দখল কৰিব লাগে। আমাৰ মূল লক্ষ্যটো সেইটো। প্ৰদীপ হাজৰিকাৰ নামটো উচ্চাৰণ হৈ আছে, আপোনালোকে কাম কৰি আছে আৰু তেওঁ বাহিৰৰ পৰা আহিছে বুলিও কথা কৈ আছে। চাওক, এই কথা বতৰাবিলাক আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, তেখেতসকলে সিদ্ধান্ত ল'ব। ৰাজনৈতিক দলৰ কৰ্মী হিচাপে সকলোৱে কাম কৰিব, সকলোৱে আশা কৰিব, তাততো ভুল নাই। আশা কৰাটো বা কাম কৰাটো ভুল নাই। গতিকে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যিবিলাক কথা বতৰা আহিব, যথাসময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বই জিকিব পৰা দলটো জয়ী হ'ব পৰা এজন প্ৰাৰ্থীকে এতিয়া সমষ্টিত প্ৰক্ষেপ কৰিব, এই ক্ষেত্ৰততো সন্দেহ আমাৰ একো নাই, আৰু সেইকাৰণে আমাৰ বিতৰ্কও নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।